আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু দেশৰ পৰিস্থিতিও ভাল নাছিল। আৰু মই আহিছোঁ আজি এটা ধুনীয়া ঠাইত। আৰু এই ঠাইখন ক'ত আছে মই ভিতৰলৈ গৈ কৈ আছোঁ। প্ৰথমতে বাহিৰৰ পৰা দেখুৱাই দিছোঁ। এয়া হৈছে অমৃত উদ্যান। পাৰ্কখনত সোমাবৰ বাবে দুটা ৰাস্তা আছে। তাৰমানে এটা এনেই আমাৰ নৰ্মেল মানুহখিনিৰ কাৰণে, আৰু যিখিনি ধৰক হুইল চেয়াৰত যাব পাৰে এইটো ৰাস্তা আছে। এইখিনি এনেকে যাব পাৰে। প্ৰথমতে মই ইয়াৰ পাৰ্কিংখিনি দেখুৱাই দিছোঁ। পাৰ্কিং আছে ইফালে ধুনীয়া স্পেচ আছে, বহুত স্পেচ আছে ইফালে পাৰ্কিং। আৰু ইফালে টিকট কাউণ্টাৰ এইফালে আছে। ইয়াতে টিকট ল'ব লাগে ইয়াতে, যিহেতু ৰাতিপুৱাৰ সময় টিকট নালাগে, এইখিনি সময় ফ্ৰী আছে 8টালৈ। গতিকে মই ভিতৰলৈ গৈ আছোঁ এতিয়া। আৰু ইয়াত ভিতৰলৈ আহি এটা ধুনীয়া বস্তু আপোনালোকে দেখা পাব, এইখিনি। এই অমৃত উদ্যান পাৰ্কখন আছে আপোনাৰ গণেশগুৰিৰ পৰা হেংৰাবাৰীলৈ অহা যিটো ৰাস্তা, সেই ৰাস্তাটোত আছে। আৰু যিখিনি ঠাইত আছে এইখিনি পাব্লিক হেল্থ বুলি কোৱা হয়, সেইখিনিতে আছে। সেইটো উলিয়াব একদম সহজ, মেইন ৰাস্তাতে আছে, আহিলেই পাব। আৰু পাৰ্কখন তাৰমানে গছ গছনিৰে ভৰা, যথেষ্ট গছ আছে ইয়াতে। আৰু গছবিলাক বহুত ডাঙৰ ডাঙৰ গছ তাৰমানে। আৰু তলটো একদম ধুনীয়া সেউজীয়া, দেখিছেনে কি ধুনীয়া সেউজীয়া, আৰু ইমান ধুনীয়া চাফা। দেখিছেনে কিমান ডাঙৰ ডাঙৰ গছ আছে। আৰু এই পাৰ্কখন তাৰমানে অলপ ওপৰত, যিহেতু মানে এটা টিলাত আছে, মানে পাহাৰৰ নিচিনা ঠাইখিনি। গতিকে মানে ৰাস্তাবিলাক অলপ আপ ডাউন, ইফালে আপ ইফালে ডাউন এনেকুৱা। ভাল লাগে, ধুনীয়া। এইটো হৈছে এটা যোগৰ মুদ্ৰা। তাৰমানে এইখিনি ঠাইত আপুনি যোগাসন কৰিব পাৰে ইয়াতে বহি। আৰু এতিয়া যিহেতু কৃষ্ণচূড়া আৰু ৰাধাচূড়া, সোণাৰু এইবিলাক ফুলাৰ সময়, পাৰ্কখনত চাৰিওফালে তাৰমানে কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু এইবিলাক বিভিন্ন ধৰণৰ ফুল ফুলি আছে। দেখিবলৈ খুব ধুনীয়া হৈছে, দেখিছেনে এইবিলাক।
এই সৰু ল'ৰা ছোৱালীৰ খেলা বস্তুখিনি দেখি এটা কথা মনত পৰিছে, তাৰমানে এইবাৰ মই গাঁৱত যাওঁতে আমাৰ কাষৰে সৰু ছোৱালী এজনী, মানে ধৰ 4-5 বছৰমান হ'ব, ছোৱালীজনী কৈছে, অ খুৰা মই তোক আমাৰ মোবাইলত ভিডিঅ'ত দেখা পাইছোঁ। আৰু এইফালে নাই আৰু একো। নেক্সট আৰু দেখুৱাই আছোঁ, বহুত কিবা কিবি আছে ইয়াতে। এতিয়া আহিছোঁ গ্লাছৰ ঘৰটো, চাওচোন গ্লাছৰ ঘৰটো।